কি সঁচা কি বেলেগ জায়গাত আইছো আৰু এয়া আহি গ'লো জেহেলাও পুৰী পাৰ্ক নামটো হয়তো পঢ়িব পাৰিছে আৰু কিন্তু পোনপ্ৰথমে টিকেটটো সংগ্ৰহ কৰিব লাগিব আৰু ইয়াতে লিখাই আছে বাচ্চাখিনিৰ 10 টকা আৰু ডাঙৰখিনিৰ 20 টকাকৈ। বহুত ধুনীয়া ঠাই একদম মই আপোনালোকক দেখুৱাই আছো পুৰা ইমান মানে বহুত বহল ঠাই মানে ইমান মানে বহল এৰিয়া ইমান ধুনীয়া ঠাই আৰু এইফালে দেখোন অমিতাৰো গছ আছে কি ধুনীয়াকৈ অমিতাৰো গছ লগাই থৈছে অমিতা কিন্তু লাগি আছে ধুনীয়াকৈ এইফালে এন্ট্ৰি কৰি আহিলো আৰু বেছি কিন্তু এন্ট্ৰি ফিজ নহয় দেই অনলি 20 টকাহে হয় গতিকে 20 টকাত চাওকচোন প্ৰাকৃতিক মানে যিটো মনোমোহা ইমান ধুনীয়াকৈ ল'ব পাৰিছো আৰু সকলো ফালে মানে অকল ফুলৰে এইফালে প্ৰায় আহি আছে মানুহখিনি প্ৰায় বহুতেই যথেষ্ট আৰু সকলো ফালে কিন্তু ফটোহে দেই ফটো লোৱাই জেগা ইমান ধুনীয়া নহয় পৰিৱেশটো এইফালে পুৰা ফটো উঠাই আছে ছোৱালী কেইজনী চাচোন কি ধুনীয়াকৈ থিয় দি আছে মানে প'জ দি আছে এইফালে বৰষুণো দিছে কিন্তু উপায় নাই চাওকচোন বৰষুণ দিলেও যেনেকে চাব লাগিছে আৰু এইডাল মই প্ৰথম দেখিছো গছডাল ফুলৰে গছ নে কি বা আপোনালোকে ধৰিব পাৰিছেনে মই কিন্তু প্ৰথমহে ধৰিব পাৰিছো দেই এইডাল ফুলৰে গছ নে অকল গছে হয় কিন্তু কিবা কিবি এনেকে সৰু সৰু কলি দেখা পাইছো পাতৰে হৈ চাগেনে প্ৰথম দেখিছো বহুত সঁচাকৈ বহুত ধৰণৰ ফুল বহুত ধৰণৰ গছ মানে দেখিবলৈ আজি মানে বহুতখিনি মানে সুবিধা পাইছো আৰু সঁচাকৈ আজি অলপমান বেলেগ মানে বেলেগে আৰু নিজক সময় দি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছো আজি এইবিলাক কিন্তু সঁচাকৈ বহুত দিনৰ মূৰত দেখা পালো আৰু আমি সৰুতে কি কৰিছিলো কিতাপৰ মাজত লৈছিলো কয় আৰু সৰস্বতী মা থাকে হেনো কিতাপৰ মাজত যেতিয়াই লওঁ তেতিয়া মানে বিদ্যা একেবাৰে ভৰি থাকে মনত মগজুত তো বহুত দিনৰ মূৰত দেখা পাইছো আপোনালোকৰো মনত পৰে নে কথাটো জনাব দেই আমাৰ কিন্তু আমি প্ৰায় লগৰ ছোৱালী বিলাকেও মানে কি কেতিয়াবা কি হয় যেতিয়া আমাৰ নাথাকে নহয় সিহঁতে ঘৰত থাকে কেতিয়াবা ঘৰৰ পৰা আমাক আনি দিয়ে মানে কিতাপৰ মাজত ৰাখিবলৈ ইমান মোৰ ভাল বান্ধৱী দুজনী মানে আছিল এনেকুৱা নামটো চাগে ইয়াত লিখাই আছে মই জানাও নাছিলো অৱশ্যে নামটো আমি কিন্তু সৰস্বতী মাৰ বিদ্যাৰ পাঠ বুলিহে কৈছিলো কিন্তু মানে কি হয় গছবোৰ নালাৰি থাকিব পৰা নাই আৰু এইফালে দেখুৱাই আছো দেই এইফালে এডাল চাওকচোন সঁচাকৈ ক'ত বজে কি অদ্ভুত ধৰণৰ ন আজি সঁচাকৈ আমি ক'ত আহিছো গম পাইছো নে নাই শুক্লাই পাৰ্ক আৰু কোনোবা যদি আহিছে জনাবচোন দেই শুক্লাই পাৰ্কত আৰু এইডাল চাওকচোন কি অদ্ভুত সঁচাকৈ গছডাল মই আৰু গুৰ শিপা দেখোন একেবাৰে তলতে আছে প্ৰায় আৰু পাতবোৰ দেখিছেনে অলপ বেলেগ ধৰণৰ হয় একদম বেলেগ ধৰণৰ কিন্তু আৰু বহুত ডাঠ হয় বহুত ধৰণৰ সঁচাকৈ একদম নাম নজনা কিছুমান দেখা পালো আৰু তাৰে ভিতৰত আৰু এডাল দেখুৱাইছো এডালৰ নাম হয়তো চাইকাছে হয় জনাবচোন দেই আপোনালোকে কি ধুনীয়াকৈ সযতনে ৰাখিছে চাওকচোন বহুত ধুনীয়াকৈ সযতনে ৰাখিছে ইমান সঁচাকৈ আৰু সকলো ফালে চাফ চিকুণতা কিন্তু বহুত ধুনীয়া দেখিছো মই এইফালে একদম ধাৰাসাৰ বৰষুণ মাৰিলে গতিকে অকণমান সময় অলপমান এনেকৈ জিৰণি ঘৰতে বহি লৈছো ধাৰাসাৰ বৰষুণ পুৰা ভালো লাগিছে পৰিৱেশটো দিয়কচোন বৰষুণ যদি দিছে গৰমটো একেবাৰে খুব মানে কমিয়ে গ'ল তথাপিতো বেছিকৈ বৰষুণটো দি থাকিলে হয়তো বেছি চাও নহ'ব তথাপিতো চাওঁ কিমান সময় বৰষুণটো কমি যায় তো দেখুৱাই থাকিম দেই বিলাকো দেখিছে নহয় ইমান ধুনীয়াকৈ মানে পৰিপাটিকৈ থৈ দিছে যেন ইমান সঁচাকৈ বহুত ডাঙৰ হয় পাৰ্কখন আৰু কাৰোবাৰ হয়তো ঘূৰি পাকি ভাগৰ লাগিব পাৰে তো ধুনীয়াকৈ সুবিধা কৰি থৈ দিছে আৰু চাওকচোন একেবাৰে প্ৰাকৃতিক ৰূপে বহিব পৰাকৈ দিছে ধুনীয়াকৈ মানে ধুনীয়াকৈ প্ৰাকৃতিক ৰূপত ন একো বস্তুৱে মানে প্লাষ্টিকৰে নাই ইয়াতে বৰ্তমান দেখাই নাই বহা জেগাৰ ভিতৰত কি ধুনীয়াকৈ বনাই ৰাখিছে ইয়াত এইডালটো একদম পুৰা গমেই পাইছে চাগে ন
এইফালে মানে গোটেই এৰিয়াটোৱে মানে প্ৰায় ভাগ বগেনভেলিয়া আছে। এইফালে এইটো কিন্তু বগাত আছে দেই, আৰু ইমান সকলোফালে যে বগেনভেলিয়া এইফালে কিন্তু সঁচাকৈ অজস্ৰ বগেনভেলিয়া আছে। বগা হওক গুলপীয়া হওক, কি ধুনীয়া ধুনীয়া ফুলি আছে বগেনভেলিয়া। মানে গোটেই এৰিয়াটোৱে চাওকচোন, এইবিলাক গোটেই এৰিয়াটোৱে বগেনভেলিয়া। আৰু এইফালে টিকলুটো কি কি কৈ আছে ন, অকলে অকলে খেলি আছে দেই এইফালে টিকলু ল'ৰাটোৱে। চাওকচোন কি মৰম লাগে, আকৌ দৌৰিল, কেমেৰা দেখা পাই দৌৰিল আকৌ। মানে ধুনীয়াকৈ কাটি থৈ দিছে, আৰু হয়তো নতুনকৈ পাত পকাবলৈ ধুনীয়াকৈ ৰাখি কাটি থৈ দিছে। আৰু গছডাল কিন্তু ধুনীয়া জীয়াই আছে, কাৰণ পাতকেইটা বহুত ধুনীয়াকৈ সতেজ হৈ আছে। যি এটা দুটা পাত আছে কিন্তু অকণমান কাটি কাটি দিছে, হয়তো পাতবোৰ নতুনকৈ পকাবলৈ বেছি ভাল হ'ব কাৰণে দিছে। বহুত ধুনীয়া পাৰ্কখন। আৰু এয়া নাওকাটাৰ দেই, নাওকাটা শুক্লেই পাৰ্ক হয় এইখন। আৰু এইডাল বগেনভেলিয়া দেখা পাই পেলাইহে বহুত ধুনীয়া লাগিছে ন, বহুত ধুনীয়া লাগিছে। আৰু চাওকচোন একেবাৰে দুটাও একে ধুনীয়াকৈ ফুলিছে, ওচৰৰ পৰা আহিলে হয়তো দেখা পাব, বহুত ধুনীয়াকৈ ফুলি আছে। এটা সময়ত যে পুৰা ৰিলছ পুৰা ন বগেনভেলিয়া তাত আছে। আৰু ইয়াত দেখিছে নহয়, একেবাৰে দুটা দুটা মানে কালাৰ হৈ গৈছে, পিংক আৰু হোৱাইট, বগা আৰু গোলপীয়া দুটাও ধুনীয়াকৈ ফুলি আছে। মানে গোটাই পলা নাই ন, ইমান ধুনীয়া পাৰ্কখন। চাৰিওফালে এইখন বৰ ধুনীয়া, একেবাৰে পিংক পিংক, মানে পিংকি পিংকি গাৰ্ডেন এইখন। আকৌ হাতেদি কিন্তু চুবলৈ মানা আছে, আৰু যিহেতু ফুল হয় নে নহয়, পতককে চুলে হয়তো সৰি যাব পাৰে, কিন্তু ফুল নহয়। চাওকচোন ওচৰৰ পৰা ময়ে মানে কি হৈ গ'ল, ময়ে মানে থক খাই গলো। এয়া পাত ইমান অদ্ভুত ধৰণৰ দেখিছো নহয়, সঁচাকৈ বহুতে ভাল লাগিছে। আপোনালোকে জানেনে? নামটো জনাবচোন দেই। এয়া পাতহে কিন্তু দেই, ফুল নহয়, পাত। ভালকৈ ওচৰৰ পৰা চালে হয়তো ধৰিব পাৰিব, সকলোবোৰ এইবোৰ পাতে হয়। কিন্তু চাওক প্ৰকৃতিৰ সৃষ্টি কি ধুনীয়াকৈ সজাইছে ন। আৰু এইফালে কি ধুনীয়াকৈ লাইন পাতি ধুনীয়াকৈ গছবিলাক ইমান ডিচিপ্লিন কৰি ৰুইছে। কিন্তু চাওকচোন তামোল গছে হয় নে কি গছ, নে সেই গছ নেকি আমি সৰুতে যে খাইছিলো মোমাই তামোল, সেনেকুৱা হয় নেকি জনাবচোন। মই কিন্তু সেনেকুৱা জানো পাইছো, কিন্তু অলপ ডাঙৰ ডাঙৰ দেখোন। মোমাই গছবোৰো ডাঙৰ হয়নে ইমান, মানে মোমাই তামোলৰ গছবোৰ। আৰু ইমান ধুনীয়াকৈ মানে লাইন পাতি পাতি গছবোৰ ৰুই, ওচৰৰ পৰা একদম মানে পাতে হয়, দূৰৰ পৰা কিন্তু ফুল যেন লাগে। এতিয়া যে কৈছিলো মোমাই তামোল যেন পাই, সেইটো চাওকচোন ইমান ডাঙৰ ডাঙৰ গছ কেইডাল, ইমান ডাঙৰ হৈ গৈছে। কি গছ না। আৰু এয়া প্ৰায় এক ৰাউণ্ড মাৰা পাছত নামটো পাই গলো। আৰু চাওকচোন কি নাম কয় দেই, ৰয়েল পাৰ্ল। আৰু এটা কিন্তু সুবিধা বৰ ভাল আছে দেই, যেতিয়া পাৰ্কখন আহিব নহয়, তো ল'ৰা ছোৱালীৰ কাৰণে কিন্তু বহুত ধুনীয়াকৈ সুবিধাটো আছে। চাওকচোন এইফালে জোলনাৰ পৰা মানে গোটেইখিনি খেলা বস্তুখিনিয়ে আছে। মানে ল'ৰা ছোৱালী আহিলে নহয় বেছিকৈ মানে হেপী হৈ যাব। এটা কিন্তু ৰ'দটো দিছে আৰু ধুনীয়াকৈ শুই উঠিলোঁ, আৰু এতিয়া আমি বিদায় ল'লোঁ।